Hi guys, welcome to my channel Yusuf's Update. Sauk পোনপ্ৰথমে মই আপোনালোকক মোৰ এই চেনেলৰ আজিৰ নতুন এটা ভিডিও লৈ আপোনাক মই পোনপ্ৰথমে স্বাগতম জনাইছো। সাওক মই আজি আলোচনা কৰিবলৈ ওলাইছো স্কুটিৰ প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ মেৰিট লিষ্টখন কেতিয়া দিব। ঠিক আছে, মেৰিট লিষ্টখন কেতিয়া ওলাব। সো কোনসকল ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাব, যেনেকুৱা প্ৰত্যেকবাৰে মানে কি হয় এটা মেৰিট লিষ্ট ওলাই আহে, কিয়নো আসাম গভৰ্ণমেণ্টৰ হাতত যেহেতু মেৰিট লিষ্টটো এনেই থাকে, মানে মাৰ্কছৰ কথা কৈছোঁ, পাৰ্চেণ্টেজ কোনে কিমান পালে সেই হিচাপত কিছুদিন পিছতে মানে মেৰিট লিষ্ট এটা ওলাই দিয়ে আৰু সেই লিষ্টৰ মতে কিন্তু স্কুটিবিলাক প্ৰভাইডছ কৰে বা ডিষ্ট্ৰিবিউশ্যন কৰে। আৰু সেই ডিষ্ট্ৰিবিউশ্যন কৰাৰ কাৰণে কি কৰে, মানে ডিষ্ট্ৰিক্ট ৱাইজ এটা বেলেগ বেলেগ ডেট দিয়ে। যেনেকুৱা ধৰক কামৰূপত 15 তাৰিখত দিব, বাক্সাত 10 তাৰিখত দিব, এটা কথা, কৰিমগঞ্জত অমুক তাৰিখত দিব, তাৰপিছত শিৱসাগৰত অমুক তাৰিখত দিব, ধুবুৰীত অমুক তাৰিখত দিব, এনেকুৱা ধৰণৰ ডিষ্ট্ৰিক্ট ৱাইজ ডিষ্ট্ৰিবিউশ্যন ডেট এটা সিলেকশ্যন কৰি দিয়ে প্ৰথম দিনাখনে। যিদিনাখনে মানে গুৱাহাটীত প্ৰথম দিনাখনে স্কুটিজ মানে ডিষ্ট্ৰিবিউশ্যন কৰে, সেইদিনাখন 2-এটা স্কুটি প্ৰভাইড কৰি পেলাই জাষ্ট আৰম্ভণি কৰি পেলাই ডিষ্ট্ৰিক্ট ৱাইজ যিটো মানে ডিষ্ট্ৰিবিউশ্যন লিষ্ট হয় সেই লিষ্টখন কিন্তু পাব্লিছ কৰি দিয়ে। ত' কথা হ'ল, বহুতেই মোক কমেণ্ট কৰি আছে যে মেৰিট লিষ্টখন কেতিয়া ওলাব বা মেৰিট লিষ্ট ওলোৱাৰ কিবা ডেট দিছে নেকি। মই ভাবিলোঁ কেইজনক মই কমেণ্টত ৰিপ্লাই দিম, মই এটা ভিডিঅ' বনাই দিওঁ, তাত সকলোৱে গম পাই যাব। চাওক, বৰ্তমানলৈকে কিন্তু স্কুটিৰ যিটো অনলাইন এপ্লাইৰ যিটো এটা মানে ডেট, তথাপিও ডেট নহয়, কোনটো মাহত হ'ব সেই মাহটো কিন্তু উল্লেখ কৰিছে। এতিয়ালৈকে মেৰিট লিষ্টৰ কথা কিন্তু আহি নপৰে। বহুত ছাত্ৰ ছাত্ৰীয়ে মানে বহুত উৎফুল্লিত হৈ আছে স্কুটি পাম বুলি, সেইকাৰণে বহুতেই কমেণ্ট কৰি আছে যে মেৰিট লিষ্ট ওলালে নেকি। আচলতে মেৰিট লিষ্ট কিন্তু এতিয়ালৈকে ওলোৱা নাই। এইকাৰণে ওলোৱা নাই, এতিয়ালৈকে যিটো অনলাইন এপ্লাইৰ মানে ডেট, সেই ডেটটোৱে কিন্তু দিয়া নাই। কিয়নো ডেটটো দিয়া নাই, মান্থটো দিছে। চাওক, জাষ্ট কৈছে যে জুলাই 2024 অনলাইন আবেদন স্কুটিৰ কাৰণে আৰম্ভ হ'ব। ঠিক আছে, আৰু আমি সাধাৰণতে যদি ক'ব বিচাৰোঁ, জুলাইত যদি অনলাইন আবেদন আৰম্ভ হয়, তো মেৰিট লিষ্টখন কিন্তু ওলাওঁতে মোটামুটি ধৰক আপুনি এমাহ লাগি যাব, কাৰণ এপ্লাইৰ এটা ডেট থাকিব, লাষ্ট ডেট এটা থাকিব। ধৰি লওক জুলাইৰ প্ৰথমতে ষ্টাৰ্ট কৰি দিলে অনলাইন এপ্লাই, আৰু মোটামুটি ধৰক 20-25 তাৰিখলৈকে ইয়াৰ এটা ডেট দিব, ডেডলাইন এটা দিব, আৰু সেই ডেটত অনলাইন এপ্লাই লিংকটো ক্ল'জ হৈ যাব। তাৰপিছত এসপ্তাহ বা 10 দিন পিছত যিটো স্কুটিৰ মেৰিট লিষ্ট হয় সেই মেৰিট লিষ্টখন ওলাই দিব। চ' হতাশা হ'বলগীয়া একো নাই। অনলাইন এপ্লাই ডেট অহাৰ লগে লগে অনলাইন এপ্লাই আগত আপোনালোকে কৰি লওক। কেনেকৈ আবেদন কৰিব লাগে সেই বিষয়ে মই মোৰ চেনেলত ভিডিঅ'ত দিছোঁ। আপোনালোকে যদি ইয়াৰ আগতে চোৱা নাই ভিডিঅ'টো, মই ডেছক্ৰিপশ্যনৰ একেবাৰে ওপৰত সেইটো ভিডিঅ'ৰ লিংক দি ৰাখিম, বা এইটো ভিডিঅ'ৰ শেষত সেই ভিডিঅ'টো আহি যাব অট'মেটিকেলি, আপুনি তাত ক্লিক কৰি পেলাই ভিডিঅ'টো চাব পাৰিব। আৰু যদি কিবা কাৰণত নাহে, আপুনি চিম্পলি মোৰ চেনেল পেজত ভিজিট কৰি পেলাই কিন্তু স্কুটি ৰিলেটেড সকলো ধৰণৰ আপুনি সমাধান তাৰ পৰা ল'ব পাৰিব। কি কি ডকুমেণ্ট লাগিব, এপ্লাই কেনেকৈ কৰিব লাগিব, ক'ত যাব লাগিব, স্কুলৰ পৰা কিবা আনিব লাগিব নেকি, ডকুমেণ্ট মানে কেনেকৈ আপলোড কৰিব লাগিব, মই গোটেইখিনি কথা কিন্তু মোৰ চেনেলত ভিডিঅ' দিয়া আছে সেই স্কুটি ৰিলেটেড। চ' আপুনি চিম্পলি সেই ভিডিঅ'বিলাক চাই পেলাই কিন্তু আপোনাৰ সমাধান আপুনি ল'ব পাৰিব। চ' যিয়ে নহওক, মই আজি এইখিনিয়ে আছিল আলোচনা কৰিবলৈ। যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিল, ভিডিঅ'টোত এটা লাইক দিবলৈ নাপাহৰিব, আৰু লগতে আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কিয়নো আপোনাৰ ফ্ৰেণ্ডছ চাৰ্কেলেও এনেকুৱা ধৰণৰ এটা অসুবিধাত ভুগি আছে, কেতিয়া স্কুটি দিব, যিসকলে ইলিজিবল হয় সেইসকলক আপুনি কি কৰিব, এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰি দিয়ক, যাতে সেইসকলেও এই ভিডিঅ'টো চাই পেলাই মানে গম পায় কেতিয়া মেৰিট লিষ্ট দিব, বা মেৰিট লিষ্ট যে এতিয়ালৈকে ওলোৱা নাই, মানে ইমান টেনশ্যন কৰিবলগীয়া নাই। এই কথাবিলাক মানে গম পাই পেলাই যেতিয়া নেক্সট যিটো ষ্টাডি সেই ষ্টাডিটো কৰি থাকক। এইবিলাক লৈ ইমান টেনশ্যন কৰিবলগীয়া একো নাই, সময় আহিলে এনেও পাই যাব আপোনালোকে। চ' যিয়ে নহওক, আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে, যদি চেনেলটোত ভিডিঅ' চাম বুলি আশা ৰাখিছে, তেন্তে চেনেলটো ৰঙা বাটনত ক্লিক কৰি এতিয়া আপুনি ছাবস্ক্ৰাইব কৰি লওক। কিয়নো আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' কিন্তু আপুনি সদায় মোৰ পৰা পাই থাকিব, আৰু স্কুটি ৰিলেটেড সকলো ধৰণৰ সমাধান কিন্তু মোৰ চেনেলৰ পৰা আপুনি পাব, 100% পাব। চ' আপুনি চিম্পলি চেনেলটো ৰঙা বাটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি লওক, আৰু লগতে বেল আইকনটো দবাই দিব, আৰু অল নটিফিকেশ্যন এলাউ কৰি দিব, যাতে মই ভিডিঅ' এটা আপলোড কৰাৰ লগে লগে আপোনাৰ মোবাইলত সোনকালে নটিফিকেশ্যনটো গৈ পায়। ঠিক আছে, তো ধন্যবাদ থাকিল ভিডিঅ'টো আপুনি শেষলৈকে চোৱাৰ বাবে। আজিলৈকে ইমানে। জয় অসম, বাই বাই।